নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল ডিসি অফিচৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আজি আহিছোঁ। এই বিজ্ঞাপনটোৰ কিমানটা পদ আছে, কি পদ আছে, শিক্ষাগত অৰ্হতা কিমান লাগিব ইত্যাদি সকলোখিনি বিষয়ে আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোক যদি মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা আহিছে। কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আপোনালোকে চাব, ইয়াতে মই আপোনালোকক জনাম। আপোনালোকে প্ৰথমতে চাওক, এইটো দেখিছে ৱৰ্ক ইন ইণ্টাৰভিউ। ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আপোনালোকে কোনো ধৰণে আগতীয়াকৈ এপ্লিকেশ্যন কৰিব নালাগে। গতিকে আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউত যাব লাগিব। কিমান তাৰিখে ইয়াৰ ইণ্টাৰভিউ হ'ব আপোনালোকে এইটো চাওক। 23 জুলাই 2025 10 বজাত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে নিৰ্দিষ্ট এড্ৰেছত গৈ আপোনালোকে 10 বজাৰ আগত পাব লাগিব। তাতে আপোনালোকে ইণ্টাৰভিউত বহিব পাৰিব। এই ইণ্টাৰভিউত বহিবৰ কাৰণে আপোনালোকৰ কিছুমান যাৱতীয় নথিপত্ৰ আপোনালোকে লগত নিব লাগিব আৰু এখন ষ্টেণ্ডাৰ্ড ফৰ্মেটৰ এপ্লিকেশ্যনত আপোনালোকে ফিল আপ কৰি আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছসমূহ লগতে 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু কালাৰ ফটোগ্ৰাফ আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকে লগত লৈ যাব। আৰু যিখিনি ডকুমেণ্টছ নিব, ডকুমেণ্টছৰ আপোনালোকৰ অৰিজিনেলটো নিয়াৰ উপৰিও আপোনালোকে এটা ফটোষ্টেট কপি নিব। তাত আপোনালোকে সেল্ফ এটেষ্টেড কপি কৰি লৈ যাব। গতিকে এইখিনি কথা আপোনালোকে গম পালে। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ 21 বছৰ হ'ব লাগিব। কিন্তু 1/1/2025লৈকে আপোনালোকৰ 21 ইয়াৰ্ছ হ'ব লাগিব। আৰু এই বিজ্ঞাপনটো আহিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ওদালগুৰিৰ পৰা। গতিকে আপোনালোকে এইখিনি কথা জানিলে। এতিয়া আমি আহোঁ পদসমূহৰ কাৰণে। পদসমূহ আপোনালোকে ইয়াতে চাব। প্ৰথম যিটো নম্বৰ 1 পদ আছে এইটো দেখিলে আপোনালোকে ক্লিনিকেল সাইকোলজিষ্ট, ৰিহেবিলিটেশ্যন সাইকোলজিষ্ট ইয়াৰ কাৰণে আছে। ইয়াৰ কাৰণে আপোনালোকৰ পদটো আপোনালোকে চাব। এই পদটোৰ কাৰণে এমফিল বিচৰা হৈছে ক্লিনিকেল সাইকোলজি। আৰু নেক্সট আছে আপোনালোকৰ প্ৰফেচনেল ডিপ্ল'মা বিচৰা হৈছে ইয়াতে ইন ক্লিনিকেল সাইকোলজিৰ আপোনালোকৰ ডিপ্ল'মা বিচৰা হৈছে। এইকেইটা আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে পদ আছে এটা। ইয়াৰে দৰমহাটো আপোনালোকে চাওক 24,600 টকা দিয়া হ'ব। 2 নম্বৰতে আছে আমাৰ যিটো পদ, এই পদটো আপোনালোকে চাওক ছিনিয়ৰ সাইকোলজিষ্টেই হয়, ছিনিয়ৰ সাইকোলজিষ্টৰ। আৰু এইটো কাৰণে আপোনালোকৰ BPT বিচৰা হৈছে কোৱালিফিকেশ্যন। ইয়াৰো এটা পদ আছে 24,600 টকা ইয়াতে দৰমহাটো দিয়া হ'ব। নেক্সট আপোনালোকৰ আছে মবিলিটি ইনষ্ট্ৰাক্টৰ পদ আছে। এইটো এটা পদ আছে, ইয়াৰ দৰমহাটো 17,400 টকা হ'ব। আৰু ইয়াৰ কাৰণে মবিলাইজেশ্যন এণ্ড চাৰ্টিফিকেট বা ডিপ্ল'মা আপোনালোকক লাগিব। এইটো ইয়াতে বিচৰা হৈছে। আৰু কৈছে মবিলিটি যিসকলে আছে পাৰফৰ্মেঞ্চ পাব। বেচেলৰ ইন মবিলিটি যিখনৰ আছে, এই বেচেলৰ ইন মবিলিটিজ অফ ছায়েন্স যদি আছে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰা আছে। নেক্সট আপোনালোকৰ যিটো আছে মাল্টিপাৰপ'জ ৰিহেবিলিটেশ্যন ৱৰ্কাৰ, ইয়াৰ কাৰণে আছে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা লাগিব। পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কমিউনিটি বেছড ৰিহেবিলিটেশ্যন যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। নতুবা ডিপ্ল'মা ইন কমিউনিটি বেছড ৰিহেবিলিটেশ্যন যদি আপোনালোকৰ আছে তেতিয়াও কৰিব পাৰিব। কমিউনিটি বেছড ইনিচিয়েটিভ ডেভেলপমেণ্ট যদি আপোনালোকৰ আছে, এইকেইটা যদি কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ দৰমহাটো 17,400 টকা ইয়াৰে এটা পদ আছে। আৰু নেক্সট যিটো পদ আছে একাউণ্ট কাম ক্লাৰ্ক কাম ষ্ট'ৰ কিপাৰ, 5 নম্বৰ যিটো পদ, ইয়াৰ কাৰণে BCom বিচৰা হৈছে। BCom বা SAS উইথ 2 year এক্সপিৰিয়েঞ্চ এইটো বিচৰা হৈছে। আৰু ইয়াৰ পদ আছে এটা, দৰমহাটো 17,400 টকা। নেক্সট আপোনালোকৰ 6 নম্বৰ যিটো পদ আছে ভকেচনেল কাউন্সিলৰ কাম কম্পিউটাৰ এছিষ্টেণ্ট।
আপোনালোকে এই পদটো গম পালে কম্পিউটাৰ এছিষ্টেণ্টৰ পদ আছে ইয়াৰ কাৰণে আপোনালোকক কি লাগিব বুলি কৈছে ডিপ্ল'মা ইন ভকেচনেল ৰিহেবিলিটেশ্যন আপোনালোকৰ ডিপ্ল'মা লাগিব নতুবা এডভান্স ডিপ্ল'মা ইন চাইল্ড গাইডলাইনছ এণ্ড কাউন্সেলিঙৰ কাৰণে যদি আছে তেতিয়াও হ'ব বা বেচেলৰ অফ ৰিহেবিলিটেশ্যন চায়েন্স আছে যদি আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে এটা পদ আছে আৰু ইয়াৰ দৰমহাটো 17,400 টকা আৰু নেক্সট পদটো আছে এইটো এটা পদ আছে নেক্সট যেটো 7 নম্বৰ পদ এই পদটো আছে এটা পদে আছে ইয়াৰো দৰমহা আপোনালোকৰ 17,400 টকা হ'ব ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকে চাওক ইয়াতে PGDDTI হ'ব লাগিব বা MBR হ'ব লাগিব বা BRSC হ'ব লাগিব এনে ধৰণৰ কোৱালিফিকেশ্যন থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব কোৱেশ্যন আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন কিটা এটা চাই ল'ব তেতিয়া আপুনি কোৱালিফিকেশ্যন চাই যেটো কাৰণে আপুনি যোগ্য সেই পদটোত আবেদন কৰিব পাৰিব নেক্সট এইটো এটা পদ আছে ইয়াৰ কাৰণে এইখিনি কোৱালিফিকেশ্যন আছে দৰমহাটো আপোনালোকে এইটো দেখিছে আপোনালোকে গোটেইকেইটা বস্তু দেখাই দিছোঁ মই আৰু 9 নম্বৰ যেটো আছে 9 নম্বৰ যেটো পদ আছে এই পদটোতো আপোনালোকে চাওক এইকেইটা কোৱালিফিকেশ্যন বিচৰা হৈছে ইয়াতে আপোনালোকে এইটো নিশ্চয় দেখা পাইছে এইটো ক্লাছ 8 পাছ হ'লেও কৰিব পাৰিব আৰু ইয়াতে এটা পদে আছে ইয়াৰ দৰমহাটো 7,500 টকা গতিকে আপোনালোকে সকলোখিনি পদৰ কথা জানিলে যেটো পদত আপুনি যোগ্য হয় সেই পদটোতে আপুনি আবেদন কৰিব আবেদনৰ কাৰণে যাব আৰু তাতে ইণ্টাৰভিউত আপোনালোকে বহিব পাৰিব ডেটটো মই অলৰেডি আপোনালোকক কৈছোঁৱে যে 23 জুলাইত ইয়াৰ কাৰণে ইণ্টাৰভিউ হ'ব 10 বজাত আপোনালোকে তাত পোৱাকৈ যাব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ওদালগুৰি আপোনালোকে গ'লে তাতে আপোনালোকে ইয়াৰ কাৰণে এপ্লিকেশ্যন ফৰ্মখনো লৈ ফিল আপ কৰি তাতে দিব আৰু ইণ্টাৰভিউ হলত বহিব পাৰিব আজিলৈ ইমানেই থেংক ইউ